আত্মাৰ তো বিনাশ নাই। আমি 84 লক্ষ যোনি পৰিভ্ৰমণ কৰিলোঁ, আত্মাটো আমাৰ আছে। দেহ সলনি হয়। চোলাটো ফাটি গ'লে এটা নতুন চোলা ল'ব পাৰিম, কিন্তু এই দেহ গ'লে মই আৰু এটা দেহ পাম। এই উপলব্ধি কিন্তু কংসৰ অহা নাছিল, আৰু সেইকাৰণে সুশান্তি নাই। পাছে ব্ৰহ্মাহৰ ত্ৰিদশে সহিতে নাৰদ প্ৰমুখে ঋষি অতুতি কৰিবাক লাগিলা বিষ্ণুক সেহি বন্দীশাল পখি। এনে কাৰাগাৰ, এন্ধাৰ কক্ষ। বসুদেৱৰ হাতত ঠিকলি, কঁকালত ঠিকলি, দৈৱকীৰ হাতত ঠিকলি, কঁকালত ঠিকলি। তেতিয়াহ'লে এন্ধাৰত, য'ত এন্ধাৰ আছে, এন্ধাৰ কুটি কুটি নোহোৱা হৈ যায়, এটা সময়ত পোহৰ আহে। এই কাৰাগাৰৰ ভিতৰতো সেইটো হৈছে। কোন আহিছে? তাতে ব্ৰহ্মা আহিছে। সেই ব্ৰহ্মই কিন্তু নাৰায়ণৰ নাভি কমলত জন্ম পোৱা ব্ৰহ্মা, আৰু হৰৰ এই ব্ৰহ্মাদেৱৰ কপালত জন্ম পাইছে তমগুণ। তাৰমানে ৰজগুণ আৰু তমগুণৰ উৎপত্তি হৈছে। এওঁলোকে কি কৰিছে? নাৰদৰ লগত আহিছে। তাৰমানে আমাৰ দেহত থকা নাৰ নাৰীবিলাকত ই গতিশীল হয়, ৰজগুণ আৰু তমগুণ। ইয়াত প্ৰৱেশ কৰিছে, তুতি কৰিছে বিষ্ণুক। বিষ্ণু মানে বিশতে অনেন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। আমি বিষ্ণুক প্ৰণাম জনাব লাগে, আশ্ৰয় জনাব লাগে। এইকাৰণে আমাক সংস্কাৰ লাগে। আমি বিষয় সম্বন্ধ সুখত ফাঁচি আছো। ইয়াৰ কাৰণে মুক্তি পাবৰ কাৰণে মই বিষ্ণুৰ দুখানি অভয় চৰণ তলত কায় মনোবাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় গ্ৰহণ কৰিলে মনৰ ময়লাবিলাক দূৰ হ'ব। যেনেকৈ মামৰে ধৰা লো এটুকুৰত চুম্বক আনি দিলে খামোচ মাৰি নধৰে, কিন্তু মামৰ টুকুৰ যদি, মামৰ লগা লো টুকুৰ যদি অগ্নিত সোমাই দিওঁ, মামৰবিলাক যেতিয়া আঁতৰি যাব, তেতিয়া চুম্বকে ধৰিব। আমি মানৱ নামৰ এই যন্ত্ৰটোতো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, এই মামৰবিলাকে আমাক শেষ কৰি দিলে। এই মামৰবিলাক দূৰীকৰণৰ নিমিত্তে আমি বিষ্ণুৰ চৰণত আশ্ৰয় ল'ব লাগে, আৰু এই জুইকুৰাত মই সংস্কাৰ হওঁ। এইটোৰ কাৰণে এওঁলোক আহিছে, আৰু আহি পেলাই বন্দীশালৰ ভিতৰত পখিছে। তেওঁলোকে তুতি কৰিছে, তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্বয়ন্তৰ্যামী। ভগৱন্ত সত্যত ব্ৰতী, সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া। অসত্যক দেখুৱাব নাযায়, সত্যত ব্ৰতী হ'ব লাগিব। সত্য হ'ল ভগৱন্ত সত্য, তেওঁ বস্তু।
আমাৰ দেহবিলাক অবস্তু, দেহটোৰ ভিতৰত বস্তু আছে আত্মা। আত্মাই কৈছে মোৰ কিন্তু নিজা দেহ নাই। তোমাৰ দেহত মই আছো, মই থাকোঁতে কিবা আৰ্জি ল যদি ল। আজি যে আমি ইয়ালৈ আহিছো, ইয়াত কিবা পাব বিচাৰিছো, আমি আচলতে পৰকাল বৃত্ত নিব আহিছো। তেতিয়াহ'লে আজিৰ দিনটোৰ উপাৰ্জন, অহাকালিৰ দিনটোৰ মূলধন, আমি মূলধন নিব আহিছো। আমি মূলধন লৈ পেলাই আহিছো যদি আকৌ মূলধন লৈ যাব লাগে। কিন্তু সংসাৰ ক্ষেত্ৰত বিষয় সম্বন্ধ সুখৰ খেতিখন কৰি আমি মূলধন হেৰুৱালো। মূলধন উপাৰ্জন কৰিবৰ কাৰণে একমাত্ৰ উপায় সাধু সংগ। বোলে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। দেহত থকা পাখণ্ড আচাৰবিলাকক মই দূৰ কৰিব লাগিব। তেতিয়া মোৰ হৃদয়ৰ পৰা ক্ৰূৰতা নোহোৱা হ'ব। তাৰমানে মই অক্ৰূৰ হ'ব পাৰিম। যেতিয়ালৈ মই অক্ৰূৰ হ'ব নোৱাৰিম, তেতিয়ালৈ মই কৃষ্ণক নাপাম। কাৰণ কৃষ্ণ হ'ল দুখহাৰী। সেইকাৰণে ক'লে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদীৰ অধিকাৰী। তেওঁ কাল আৰু মায়াৰ অধিকাৰী। কিন্তু সেইহেন কৃষ্ণক গৰ্ভতে বধ কৰাৰ কাৰণে কংসৰ চিন্তা। কিন্তু সেইজন কংসৰ হৃদয়তো আত্মাৰূপে হৰি ভগৱন্ত আছে। সেইকাৰণে আত্মবোধ জাগৃত কৰি দিছে, বধ কৰিম নে? কৰিব পাৰোঁ, কিন্তু ভনীজনীক বধ কৰিলে সন্তানটো মোৰ অপযশ। এই যিটো ভাৱনা, এই যিটো গণ্ডগোল, আমাৰো এই ভাৱনাটো আহিব লাগে যে মানুহ হিচাপে সংসাৰলৈ আহিলোঁ, কিন্তু মনুষ্যৰ কৰ্মটোৱে হ'ল ভগৱন্তই ক'লে তুমি মোকেই ভজা, ময়েই জগতৰ হৰি, মোৰেই চিন্তা কৰিবলৈ তুমি আহিছা। আচলতে তুমি অহা নাই, তোমাৰ বেশ ধৰি ময়ে আহিছোঁ। যিমান চৰাচৰত দেখিছা সকলো ময়েই, আৰু সকলো ভূতৰ আত্মা মই আত্মা তোমাৰ তাতে আছো, তুমি কিন্তু মোক চিনি নোপোৱা। তেতিয়াহ'লে তুমি আন্ধাৰ কাৰাগাৰত আছা, আমি আন্ধাৰ কাৰাগাৰত আছো। আমি এই কাৰাগাৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে অহৰণি খিচাৰি বেদ বিচাৰি হৰি নাম কৰত বেকত এটা জাতিক জাগৰণ দিলে, চলন দিলে, খেলন দিলে আৰু বাণীৰ চিকিৎসা কৰিলে। এই বাণীৰ চিকিৎসাত অসমীয়া জাতিটোৱে ঠন ধৰি উঠিব খোজতেই আমাৰ মাজতে বিদ্ৰোহ সূচনা হ'ল। আমিহে সত্যৰ বাটে দি গৈছোঁ, এই বুলি বেলেগ বেলেগ বিভাগত বিভক্ত হৈ গ'লোঁ। আমি আমাৰ লগত চিনি নোপোৱা হৈ গ'লোঁ। কোনোবা সত্ৰ হ'লোঁ, কোনোবা সংঘ হ'লোঁ, কোনোবা আকৌ অন্য ধৰণে গুচি গ'ল। কিন্তু আমি মানুহ অসমীয়া, গুৰুক শংকৰ বুলিয়ে ল'লোঁ, তেওঁৰ বাণীতে একান্ত বিশ্বাস ল'লোঁ, কিন্তু আমাৰ একতাৰ অভাৱ। পৰুৱাৰো একতা আছে। বানপানীৰ সময়ত পৰুৱাই তিলৰ লাৰুৰ দৰে গোট হৈ পানীৰ ওপৰেৰে ভাহি যায় আৰু হাঁহি যায় মানুহক। বোলে দুৰ্লভ মনুষ্য জন্মৰ অধিকাৰী মনুষ্যতকৈ আমাৰ একতা আছে। তেতিয়াহ'লে মনুষ্যৰ একতা নাই।
এই মনুষ্যৰ একতা আনিবৰ কাৰণে কৃপালুগুৰু শংকৰদেৱে এখন সমাজ গঢ়িলে। নহজানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহআতি, নহ ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাসৰ টান দাস ভৈলো আমি দাস হ'ব টান পাওঁ। গুৰুজনাই কিন্তু কিংকৰ হ'ল। মহাপুৰুষ মাধৱদেৱ দাসৰ দাস হ'ল। যেতিয়ালৈ আমি আনৰ ওচৰত অৱনমিত হ'ব নোৱাৰিম, তেতিয়ালৈ আমি কৃপা দৃষ্টি নাপাওঁ। ইয়াতো এই ব্ৰহ্মা হৰ ত্ৰিদশৰ সমস্ত দেৱতা আহি ইয়াত তুতি কৰিছে। ক'ত? বন্দীশালৰ ভিতৰত। তেতিয়াহ'লে বন্দীশালৰ ভিতৰত থকাটো তেওঁ, আমিবিলাকো সেই বন্দীশালৰ ভিতৰতে আছিলোঁ আইৰ গৰ্ভত। সেইকাৰণে মাধৱ পুৰুষে কৈছে ই পৰম দুৰ্বোধ্য আত্মতত্ত্ব। এই কাৰাগাৰৰ পৰা উদ্ধাৰ পাব লাগিব। আৰু তাকে কি কৈছে? তুমি সত্যব্ৰত মক্ষৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্ব অন্তৰ্যামী। আমাৰ দেহটো পঞ্চভূতি দেহ। ক্ষিতি যপ তেজ মৰুদ বোম, মাটি পানী বায়ু আকাশ অগ্নিৰে গঠিত এই দেহ। এই দেহটো এটা সজা। এই সজাটোৰ ভিতৰত আত্মাৰূপে ভগৱন্ত আছে। সেইকাৰণে ভগৱন্তই বাৰে বাৰে কৈছে মোৰ কিন্তু দেহ নাই, তোমাৰ দেহত মই আছোঁ। মই থাকোঁতে কি আৰ্জি লোৱা লোৱা, মই ওলাই গ'লে তোক আদৰ নকৰে। তই বন্ধা ঘৰটোত মই ওলাই গ'লে কিন্তু উলিয়াই দিয়ে বুলি ক'ব, বোলে ঘৰ চোৱা যায়। হস্পিটেলত হ'লে তোক নাকত তোলা মুখত তোলা দি পেলাই ক'ব এই ডেড বডিটো লৈ যা, সিফালে লৈ যা, মই আছোঁ কাৰণে চা তোক। কিন্তু আমিবিলাকে সেই যিজনে থকা কাৰণে মই গৌৰৱ আৰু অহংকাৰেৰে চকুৰে দেখোঁ, কাণেৰে শুনো, জিভাৰে কথা ক'ব পাৰোঁ, হাতেৰে কৰ্ম কৰিব পাৰোঁ, হৃদয়েৰে উপলব্ধি কৰিব পাৰোঁ, চৰণেৰে মই গতিশীল হ'ব পাৰোঁ, সেইজনক কিন্তু মই চিনি নাপালোঁ। নাপাই পেলাই মই বুলি কৈ থাকোঁ। এই দুৰ্বোধ্য তত্ত্বটো আমি জানিব লাগে। এই পঞ্চভূতি দেহটো এদিন জ্বলাই দিলে মানুহে কয় বোলে পঞ্চভূতি দেহটো পঞ্চভূতত বিলীন হৈ গ'ল। তেতিয়াহ'লে আমিও এদিন বিলীন হৈ যাম। কিন্তু আমি উপলব্ধি নকৰিলোঁ কোনে মোৰ এই জীৱন ভাটিটো টানি ৰাখিছে। সেইকাৰণে কৃপালুগুৰু শংকৰদেৱে দ্বাদশ স্কন্ধত কথাটো ক'লে যে আপোনাকো ভজন্তে আপোনাৰ কোনো শ্ৰম, তুমি তোমাকেই ভজা। তাৰমানে আমি প্ৰত্যেকে প্ৰথমতে নিজক ভজিব লাগে। চকুৰে বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণেৰে মই বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে স্বয়ং তুমিয়ে মই। তাৰমানে আমি প্ৰত্যেকেই তেওঁ। আমি তেওঁ হ'বলৈ ত্যাগ স্বীকাৰ নকৰোঁ। মই তেওঁ হ'ব খুজিলে ভগৱন্তই কৈছে মই পিছে পিছে তোমাৰ পিছত যাম। সেইকাৰণে ভকতৰ পিছে পিছে ভগৱন্ত ঘূৰে। আমি ভকতবিলাক ভগৱন্তলৈ গতিশীল হ'ব লাগিব। তাৰমানে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব। জিভাডালে আমি শৰণ লৈ নাম লওঁ, কিন্তু খাব লাগিলেওতো জিভাডালেই মোক লাগিল। এডালে জিভা সেইডাল দি নামো ল'ম আৰু খামো। তেতিয়াহ'লে দুয়োটাৰ ভিতৰত অলপ বুজাবুজি কৰি ল'ব লাগিব, কিবা কিবি এৰিব লাগিব। মহাপুৰুষ মাধৱদেৱে ক'লে অন্নজনী তুমি বিচাৰ কৰিবা।
আজি আমাৰ সন্মুখত থকা এই থাপনাখনক এওঁ পৰম ব্ৰহ্ম, এওঁ কি আমি বাংময় মূৰ্তি বুলি কৈছোঁ, বাক কথাৰ মূৰ্তি। যে এওঁ যদি পৰম ব্ৰহ্ম, তেওঁৰ বিচ্ছুৰিত অংশ আমিবিলাক জীৱ ব্ৰহ্ম। জীৱ ব্ৰহ্মবিলাকৰ নাভিনাদৰ পৰা উৎপত্তি হয় শব্দ ব্ৰহ্মৰ। এই শব্দ ব্ৰহ্মই দি আকৌ পৰম ব্ৰহ্মৰ লগত যোগসূত্ৰ স্থাপন কৰিব পাৰি, কিন্তু কিছু নিয়ম লাগিব। যিমানেই তুমি নিয়ম কৰিবা সিমানে সংযম হবা, আৰু নিয়ম আৰু সংযম ৰক্ষা কৰিব পাৰিলে যমে কৈছে তাৰ ওচৰত ময়ো যাব নোৱাৰো। তেতিয়াহ'লে মোৰ বন্ধুও মই, মোৰ শত্ৰুও ময়েই। ইয়াত এই উপলব্ধিটো কৰি আমিবিলাকৰ কাৰণে কৈছে সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে, তুমি বিনা গতি নাই। এদিন আহিলোঁ, এদিন ধৰাধামত মানৱীতনো ল'লোঁ, বিষয় বাসনা সম্বন্ধ সুখত বৰ্তি থাকিলোঁ, আৰু এদিন অন্তত আকৌ তোমাৰ তাত যাবই লাগিব। তেতিয়াহ'লে আমি যদি য'ৰ পৰা আহিছোঁ তালৈকে যাবই লাগে, সেইজনৰ লগত মোৰ সম্পৰ্ক কৰাত ক'ত বাধা আছে? হয়, পিতৃগৃহত ছোৱালীজনীৰ জন্ম হয় যদিও জীয়াৰী জীৱনটো ইয়াত কটাই এদিন স্বামীৰ গৃহলৈ গতি কৰে আইসকলে। তেতিয়া দ্বিতীয় অৱস্থাটো পায়। তেওঁ সেইদিনা নোৱায়, ধুৱায়, নলাই দি জীয়াৰী জীৱনটো উটি যায়। সেইদিনা কিন্তু বোৱাৰী হৈ আহে, চুলি ফালি সেওতাত সেন্দুৰ, মূৰত অৰণি, খোজত লাজ, হৃদয়ত দুৰু দুৰু কপনি। কিহৰ বাবে? আজি বোৱাৰী হৈ যাব। বোলে বোৱাৰী জীৱনটো চাবা, উজুতিৰ নাই বোলে লেখ, মাহ হালধিৰে নোৱাওঁতেই সিদিনা জীয়াৰী জীৱনৰ শেষ। অথচ নাৰীৰ গৰ্ভতে আমাৰ জন্ম, নাৰী আমাৰ মাতৃ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত নাৰী শক্তিটোৱে আচলতে জাগৰণ আনি দি আছে। যেতিয়ালৈকে এই নাৰী শক্তিটোক চিনি নাপাম তেতিয়ালৈ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ মংগল নহয়। সেইকাৰণে এই অংশয়ো নিজৰ ভনীয়েকক বধ কৰিম বুলি লৈ বধ কৰিব পৰা নাই। নাৰী হ'ল প্ৰকৃতি স্বয়ং ভগৱন্তৰ এফাল। সেইকাৰণে পুৰুষ প্ৰকৃতি দুয়ো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। পুৰুষৰ আচলতে ঘৰ নাই, ঘৰ প্ৰকৃতিৰ। প্ৰকৃতিয়ে পিতৃগৃহত বিয়াৰ দিনা তিনিটা সম্পদ তেওঁলোকে লৈ আহে, সত্য, শৌচ, ক্ষমা আৰু দয়া। এইকেইটা বস্তু লৈ আহে। সত্যই ভগৱানক লগত লৈ আহে, শৌচ এখন পবিত্ৰ হৃদয় লৈ আহে, ক্ষমা আৰু দয়া। কাৰণ মই কাকো বেয়া পাবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, মই সেৱাৰ বাবে জন্মগ্ৰহণ কৰিছোঁ। ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি আচলতে আমি সেৱাৰ বাবে আহিছোঁ। কিমান দিন থাকোঁ আমাৰ কোনো কথা নাই,
কিন্তু যিখিনি সময় থাকিম এইখিনি আমাৰ সেৱাৰ কৰ্ম। কাৰণ বৃক্ষডালে জন্ম পাবৰ দিনাৰ পৰা দুপতীয়া হ'বৰ পৰা সি অক্সিজেন মানুহক সেৱা কৰি আছে। কিন্তু আমি দুৰ্লভ মনুষ্য জন্ম পাই আনৰ সেৱাৰ কথা চিন্তা নকৰোঁ। আমি সদায় বধ, আমি কংস। কংসৰ ভাৱনা যদি আহে, আমাৰ ভাৱনা কিয় নাহে? ইয়াত সেইকাৰণে কৈছে যে তুমি আহিছিলা আৰু তোমাৰ চৰণত সেই যিটো শক্তি, মহাশক্তি, যাক নেদেখি, যি অব্যক্ত, যি নিৰাকাৰ নিৰঞ্জন, যি সদানন্দ, যি পৰমানন্দ, সেইজনৰ তাত আমি আশ্ৰয় লোৱা বাদে অন্য আৰু উপায় নাই। কত ৰজা মহাৰাজা ধনী দুখীয়া আহিল, তালৈকে যাবই লাগিব। আৰু যিয়েই যায় সি একো লৈ যাব নোৱাৰে, এটা লৈ যাব, নাম। চাৰিআলিৰ চকত মাত্ৰ ক'ব কোন গ'ল, বোলে অমুক, বোলে বৰ ভাল হৈছে, তাৰ কাৰণে গধূলি ৰ'বই নোৱাৰি, এটা নাম, সেইটো গুচি যাব। কোন গ'ল, বোলে অমুক গ'ল, আইঐ সমাজত এজন বিশেষ মানুহ আছিল, ধন টকা পইচা নাই কিন্তু মানুহ এজন আছিল, এই চাৰ্টিফিকেটখন গুচি গ'ল। আমি বৰ কম দিনৰ কাৰণে সি এটা বস্তু সমাজত সেৱাৰ বাবে আহিছোঁ, এই ভাৱনাটো ল'ব লাগে। ইয়াত সেইকাৰণে কৈছে প্ৰকৃতি আশ্ৰয় আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণে মূল অৰ্থ চাৰি ৰস, শিপায়ে ইন্দ্ৰিয় গছডাল এইডাল দেহ বৃক্ষ, শিপাবিলাক ওপৰৰ পিনে, ডালবিলাক তলৰ পিনে। চাকচু কেনে গণ্ডগোল লগাই কৈছে। সেইকাৰণে বহু মানুহে ভাগৱত ধৰ্মটো নলয়। বোলে আমি সাত পুৰুষ আগৰ পৰা শুনি আছো মাটিৰ তলত শিপা, এইডাল কেনে বৃক্ষ, শিপা ওপৰৰ পিনে। আজি আপোনালোকৰ এই দেহ বৃক্ষডালৰ শিপাবিলাক কিন্তু ওপৰৰ পিনে। গতিকে ইয়াত প্ৰকৃতিক আশ্ৰয় কৰি আছে, দেহ প্ৰকৃতিক আশ্ৰয় কৰি, এই পৃথিৱীক আশ্ৰয় কৰি, এই আশ্ৰয় আৰু ইয়াৰ সুখ আৰু দুখ দুটা ফল। আমি সুখ বিচাৰোঁ, আচলতে আমি বলিয়া সুখৰ বাবে। কিন্তু আজি যে ইয়ালৈ আহিছে, সুখৰ মাজত কিন্তু দুখ আছে। সেই বন্তিটো জ্বলাইছে, তাৰ লগৰ মাটি এতিয়াও পথাৰত আছে। সি কাৰোবাৰ হাতত পৰি বন্তিৰ ৰূপ ল'লে, বন্তিৰ ৰূপ লৈ কিন্তু সি শৰণ লৈছে, মানে অগ্নিৰ চাকত সোমাইছে। সি দাবীদাৰ হৈছে, যি দিয়া মই তাকে ৰাখিব পাৰোঁ। তেল দিলোঁ ৰাখিলে, শলিতা দিলোঁ ৰাখিলে, যেতিয়া চাকিটো জ্বলাই দিলোঁ তাৰ দুইফালে যেতিয়া পুৰি গ'ল, তাৰ লগৰ মাটিলৈ মনত পৰিল। তাতে থাকোঁতে মই বিশাল পথাৰ, কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটিয়ে বিষ্ঠা ত্যাগ কৰি যায়, ইয়াত থাকোঁতে মই জ্বলি গ'লোঁ। এটা সময়ত জ্বলি জ্বলি আনন্দ উপলব্ধি কৰে। ইয়াত কিন্তু মোক জ্বলাই লৈহে কোনোবা ভগৱন্তৰ নাম লয়। এই যে ভগৱন্ত, যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্যৰ অধিকাৰীজনৰ ইয়াতে নাম লয়, মই সাধাৰণ বন্তি হৈ কথাটো জানিলোঁ, সুখ পায়। তেতিয়াহ'লে য'ত জন্ম পাইছিল সি মাটি ৰূপে, তাত কিন্তু দুখ আৰু দুখ, কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি ওপৰেৰে বিষ্ঠা ত্যাগ কৰি যায়। গতিকে সুখ আৰু দুখটো উপলব্ধি তেতিয়া কৰিব পাৰি। মানুহে সুখৰ মুখ দেখিবলৈ হ'লে
ক'ৰ পৰা আহিছোঁ, কিমান দিনৰ কাৰণে আহিছোঁ, কি লৈ আহিছোঁ, এই ভাৱনা কৰিলেহে তেওঁ বুজিব। সেইকাৰণে আমাক ভাগৱত দিলে। ভাগৱত মানে ভাই ভাবুকং, তুমি ভাৱনালব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা। গৈ জ্ঞানম, এই মায়াৰ সংসাৰখনত জ্ঞানময় বাটটো বিচৰা। সংসাৰ মায়াৰ ক্ষেত্ৰ, ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমানাই এৰাইতে নাপাৰে কোনো সন্ধি, সুৰুঙা নাপায়। আমাক কৃপালু গুৰু শংকৰদেৱে এটা সুৰুঙা দিলে। অবা নৰলোক হৰি ভজিয়ক, হৰি ভজা, হৰিৰ লগত সম্পৰ্ক কৰা তুমি। এই সুৰুঙাৰ বাটেৰে মই যাব লাগিব। গ'লে ভাই ভাবুকং গাই জ্ঞানম ও আব্বাই বৈষ্ণৱ, তই তত্ত্বটো পালো, মই দেহ নহয়, মই আত্মা, আত্মাই মই লগ পাব লাগিব পৰমাত্মাক। তেতিয়াহ'লে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। মোৰ তাতেই দুইটা বস্তু আছে, মই চিনি নাপাওঁ। মই দেহ বুলি ভাবি আছো। মই দেহটো এটা বুৱতী নৈ, নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, দেহ গৈ আছে, মোৰ খবৰেই নাই। এদিন আইৰ ক'লা ঠিকু আছিলোঁ, এদিন কৈশোৰ হ'লোঁ, এদিন বাল্য হ'লোঁ, এদিন চাই থাকোঁতেই যৌৱন প্ৰাপ্ত হ'লোঁ। যৌৱন মোৰ দেহৰ পৰা এদিন আঁতৰি গ'ল, মোৰ দেহলৈ ক'ব নোৱাৰাকৈ বাৰ্ধক্য আহিল, কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল। আজি মোৰ যাবৰ হ'ল, মই কি লৈ যাম। তেতিয়াহ'লে ধন আৰ্জিব লাগিব। হে কৃষ্ণ, কৃষ্ণ নাথ কৰ পৰিত্ৰাণ, তনু না বুৰি আহে নাহিকে জ্ঞান। তনু মানে দে, নাও মানে নৌকা, এই জীৱন নৌকাখন মোৰ বুৰি আহি গ'ল, মোৰ জ্ঞানেই নহ'ল। তুমি পৰম সত্যৰ মই বিচ্ছুৰিত অংশ, তোমাৰ পৰা আহি তোমাকেই মই চিনি নাপালোঁ। এই আত্ম উপলব্ধি যিজনে কৰিব পাৰে, তেওঁ বুজিব যে আমি কোনো নহয়, আমি প্ৰত্যেকে একোটা একোটা ভাৱৰীয়া। কোনোবা শক্তিয়ে আমাক ইয়ালৈ কিছুদিনৰ কাৰণে আনিছে। এই ভাৱৰীয়াবিলাকে যদি নিজক অনুভৱ নকৰে, ভাওটোৱে সত্য বুলি ভাবে, তেতিয়াহ'লে সেইটোৱে অজ্ঞান আৰু আন্ধাৰ। এই মায়াৰ সংসাৰখনত মায়া মাধুৰীত পৰি থাকিলে নহ'ব। মায়া মাধুৰীৰ পৰা তৰণৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে আমাক লীলা মাধুৰী দিলে। শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, ৰাস লীলা, লীলা মাধুৰী দিল। ৰাসলীলাত দুৱাৰখন খুলি দি ক'লে, এইটো জীৱ আত্মা আৰু পৰমাত্মাৰ মহামিলন। আৰু লীলা মাধুৰী শেষ কৰি তেওঁ কি দিলে? বেণু মাধুৰী। বেণু মানে বাঁহী। সোণৰ বাঁহীটো জ্বৰ, বাঁহৰ বাঁহীটো কিন্তু জ্বৰ। আমাৰ নৰদেহটো এটা জ্বৰ বংশী। সেই বাঁহৰ বা সোণৰ বাঁহীটোত যেনেকৈ 7টা ফুটা থাকে, আমাৰো এই নৰজৰ বংশীটোত 7টা ফুটা আছে। 2 চকু, 2 নাক, 2 কাণ আৰু তুণ্ড মুখখন। ইয়াত স্বৰজ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত, নিষাদ, সপ্তসুৰীয়াৰ পৰা নিগৰিত হয়। এই নৰজৰ বংশীটো বজাই আছে, তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়ক নাথ জগা। আমাক বুজাবৰ কাৰণে আমাক কাঠৰ, শিলৰ, মাটিৰ বনাই দিছে। কৃপালু গুৰু শংকৰদেৱে গোটেই ভাৰত দুবাৰকৈ ভ্ৰমণ কৰি আহি ভাৰতৰ পৰা একো নানিলে। আজি বৃন্দাবন, মথুৰা, হৰিদ্বাৰ, জগন্নাথ য'তেই নাযাওক কিয়, কাঠৰ, শিলৰ মূৰ্তি আছে।
তাৰ যিবিলাক বৈষ্ণৱ আছে সেইবিলাকে ৰঙা কাপোৰ পিন্ধে উৰে, দাড়ি উঠে ভবকাৰ, ফটো লয়, বৈষ্ণৱ বুলি কয়। গুৰুজনাই কিন্তু দুবাৰ কৈ গ'ল, তাৰে এটা বস্তুও নানলে। বাটত আহি থাকোঁতে মনত ভাবিলে মাত্ৰ, মোৰ অসমৰ জনগণ বোকা পানীৰ মাজত খেতি বাতি কৰে, বোকাত কিন্তু পদুমৰ জন্ম হয়, মোৰ ভকতৰ বস্ত্ৰ বগা। আনহাতে আন এটা চিন্তা কৰিলে, পুৰুষ কিন্তু এজনেই, তেওঁৱেই পৰম পুৰুষ, তেওঁৱেই ভগৱন্ত। পুৰুষ হ'লে বাকীবিলাক সকলো প্ৰকৃতি। তেতিয়াহ'লে পুৰুষবিলাকো প্ৰকৃতিৰ দৰে। আমি নিজক পুৰুষ বুলি নকওঁ, দাড়ি মোচ সকলো কাটি দিলে আমিবিলাক প্ৰকৃতি। আগৰ দিনত খপাও, আজি আমি বস্ত্ৰখনো আইসকলৰ দৰে লৈছোঁ, তেতিয়াহ'লে প্ৰকৃতি আৰু পুৰুষ এই দুটাৰ নিয়ন্ত্ৰণটো তেওঁৱে কৰে। যি আধ্যাত্মিক দৰ্শন আমাৰ অসম ভূমিলৈ আনি কৃপালু গুৰুজনাই দিলে, এয়া আমি কেইজনে উপলব্ধি কৰিলোঁ। স্বয়ং ভগৱন্ত যাবৰ পৰত উদ্ধৱক ক'লে, হে প্ৰাণবান্ধৱ উদ্ধৱ, তুমি মোৰ লগত আৰু যাব নালাগে, কালানল কলিকাল আহি আছে, জগত ধ্বংস হৈ যাব, মই তোমাৰ হাতত ভাগৱত ধৰ্ম দিম। প্ৰভু তোমাক পাম ক'ত, মোক ভাগৱতত পাবা। কৃপালুগুৰু শংকৰদেৱে অসম ভূমিত মূৰ্তি নাৰাখি তেওঁ ভাগৱতত পোৱা বুলি কোৱা কাৰণে দশম থোৱা কৰিলে। আৰু ৰজা নৰনাৰায়ণত বাদত জিতিবৰ কাৰণে হাতী মাৰি ভুৰুকাত ভৰোৱা শেষত গুণমালা থোৱা কৰিলে। তেতিয়াহ'লে আমাৰ গুণমালাই বা দশমে কথা কয়, কিন্তু মূৰ্তিটো ভাঙি দিলে কথা নকয়। চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰোঁতে সোণৰ ভগৱানবিলাক বস্তাত লৈ গ'ল, কিন্তু এটা ভগৱানেও নামাতিলে। আৰু ভাঙোতেও সোণাৰীয়ে কোনো মাত নুশুনিলে। কিন্তু কীৰ্তন আৰু দশম যদি মেলি চায়, তাত কিন্তু লগে লগে পাব ৰাম নিৰঞ্জন পাতক ভঞ্জন। তেতিয়াহ'লে ইয়াৰ গুৰুত্ব বা ইয়াৰ তত্ত্ব উপলব্ধি কৰিবলৈ এখন সমাজ গঢ়িছিল কৃপালুগুৰু শংকৰদেৱে। আৰু সেই সমাজখনক আগবঢ়াই নিবৰ নিমিত্তে নামঘৰৰ উৎপত্তি হ'ল। গুৰুজনাই দুই ভাগে ক'লে যে আমি সমূহ ৰাইজে একত্ৰিত হৈ বহিবৰ কাৰণে আমাক নামঘৰৰ প্ৰয়োজন। কিন্তু সাৱধান, এই নামঘৰেও কিন্তু কথা নকয়। আমাৰ দেহবিলাকো একোটা একোটা নামঘৰ বুলি ক'লে, মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। এই দেহ নামঘৰটোক মই নামঘৰলৈ ৰূপান্তৰিত কৰিব লাগিব, কাৰণ এই দেহৰ পৰাহে নাম ওলায়। এই দেহটোৰ পৰাহে মই উপলব্ধি কৰিব পাৰোঁ, আত্ম উপলব্ধি কৰিব পাৰোঁ। এই দেহৰ পৰাহে মই চৰাচৰ জগতৰ সকলো জীৱৰ প্ৰতি দয়া, ক্ষমা, মমতা, স্নেহ, কৰোণা এইবিলাক উপলব্ধি কৰিব পাৰোঁ। অৱশ্যেই সমাজ এখনক ধৰি ৰাখিবৰ কাৰণে অনুশীলনৰ গৃহ হিচাপে নামঘৰৰ আৱশ্যকতা আছে। কৃপালু গুৰুজনাৰ দিনত কোৰ্ট কাছাৰী এইবিলাক থানা নাছিল, নামঘৰতেই সকলো কাম কৰিছিল। গুৱাপান দি আঁঠু ল'বলৈ দি ইজনে সিজনক আঁকোৱালি ল'বলৈ কৈছিল। আজিৰ পৰা ঈৰ্ষা আৰু অসূয়া নাই, তেতিয়াহ'লে বিচৰালয়ৰ নামঘৰতেই হৈছিল। ইমান উদাৰ চিত্তেৰে নামঘৰত সমাজ এখনক আগবঢ়াই নিব পৰাকৈ একোটা দেহ নামঘৰ থাকিব লাগিব। ইয়াত সৎ মনোভাৱ থাকিব লাগিব। আমি এই মনোভাৱেৰে আগবাঢ়ি আহিব পাৰিলেহে আচলতে দেহত থকা এই বেয়া কৰ্মবিলাক আমি আঁতৰাব পাৰিম। কিমতে ভকতি কৰিব তোমাত